মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ লগত আলোচনা কৰিম ধপাত এক প্ৰত্যাহ্বান আৰু পৰিত্ৰাণৰ উপায়। এখন ৰচনা হিচাপে তোমালোকে লিখিব পাৰিবা, কাৰণ 31 মে তাৰিখে ধপাত নিষিদ্ধ দিব, আৰু যদি তোমালোকৰ বিদ্যালয়ত তেনেকুৱাকে লিখিব দিয়ে তোমালোকে ইয়াৰ সহায় ল'ব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, তেনেহ'লে আমি আৰম্ভ কৰিছো। জীৱশ্ৰেষ্ঠ বসবাস কৰা সমাজখনত আজি নিচাযুক্ত বা ৰাগিয়াল দ্ৰব্য ধপাত আদিৰ প্ৰয়োভৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। বৰ্তমান যুৱ সমাজত নিচাযুক্ত দ্ৰব্য সেৱনৰ আসক্তি দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এই সমাজৰ বাবে এক ভয়াৱহ সংকট বুলিব পাৰি। ধপাত সেৱন শৰীৰৰ বিভিন্ন অংগ যেনে মুখ, কণ্ঠনলী, হাঁওফাঁও, পাকস্থলী, কিডনী, মূত্ৰনলী আদিত কেঞ্চাৰ হোৱা মূল কাৰণ। ভাৰতত ধপাত সেৱনৰ বাবে সকলোতকৈ অধিক সংখ্যক লোক মুখৰ ভিতৰত হোৱা কেঞ্চাৰ আক্ৰান্ত হয়। ধপাত সেৱন হৃদযন্ত্ৰ আৰু ধমনী ৰোগ, হাৰ্ট এটেক, বুকুৰ বিষ, হাৰ্ট এটেকৰ বাবে হঠাৎ মৃত্যু, ষ্ট্ৰক, পেৰিফেৰিয়েল ভাস্কুলাৰ ৰোগ আদি মূল কাৰণ। ভাৰতত প্ৰতি বছৰে ধপাত সেৱনৰ ফলত হোৱা ৰোগ 8ৰ পৰা 9 লাখ লোকৰ মৃত্যু হয়। কৈশোৰ অৱস্থাত ধূমপান নকৰিলে এজন মানুহে 20 বছৰ বেছি জীয়াই থাকিব পাৰে। ধপাত সেৱন কৰি হোৱা ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা বিশ্বৰ ভিতৰতে প্ৰতি বছৰে ভাৰতত বাঢ়িবলৈ ধৰিছে। মহিলাই ধপাত বা ধূমপান কৰাৰ ফলত শৰীৰৰ এষ্ট্ৰজেনৰ পৰিমাণ কমি যায়। ফলত মহিলাসকলৰ সময়তকৈ আগত ঋতুস্ৰাৱ প্ৰক্ৰিয়া বন্ধ হয়। ধূমপান আৰু ধপাত সেৱনে মানুহৰ শক্তি, কৰ্মদক্ষতা আৰু সক্ষমতা কমাই দিয়ে। যিসকল মহিলাই গৰ্ভনিৰোধক ঔষধ খায়, তেনে মহিলাই গুটখা খালে বা ধূমপান কৰিলে ষ্ট্ৰক হোৱাৰ সম্ভাৱনা অত্যন্ত বেছি থাকে। গুটখা অধিক সেৱনৰ ফলত পুৰুষ-মহিলা উভয়ৰে বয়সৰ চাপ পৰে, চুলি পকিবলৈ ধৰে, ছাল কোচ খাই পৰে, ছালৰ ৰং হালধীয়া বৰণৰ হোৱা দেখা যায়। ধপাত পৰিত্ৰাণৰ উপায়: সদায় কাৰ্যক্ষম আৰু স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰা। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ মাজতে তোমালোকক মই এটা কথা জনাই থওঁ যে যিবিলাক ষ্টুডেণ্টে ক্লাছ 9ত পঢ়ি আছা, তোমালোকৰ বাবে এটা সুখবৰ। টিউচনৰ অসুবিধা আছে যদি, বা ঘৰত তেনেকুৱা টিউচন পোৱা নাই যদি, তেনেহ'লে বা বহুত দূৰলৈকে যাব লাগে যদি, আৰু পইচা যদি বেছি দিব লাগে, তেনেহ'লে তোমালোকে মোৰ তাত SR এডুকেশ্যন চেনেলত টিউচন ল'ব পাৰিবা। বৰ্তমান 100 জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে টিউচনৰ ব্যৱস্থা টিউচন লৈ আছে। বৰ্তমান এডমিশ্যন চলি আছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি জইন হ'ব বিচাৰা, তেনেহ'লে নাম্বাৰ যিটো দেখা পাইছা এইটো নম্বৰত SMS কৰিবা। হোৱাটছএপত SMS দিবা তোমাৰ নাম, ক্লাছ আৰু টিউচন ল'ম বুলি। টিউচন ল'লে তোমালোকে মাত্ৰ দিব লাগিব 49 টকা, আৰু প্ৰথম 4 মাহৰ কাৰণে তোমালোকে 200 দিব লাগিব, আৰু এবছৰৰ কাৰণে তোমালোকে ল'লে 499 দিলে হ'ব। আৰু যিবিলাকে 200 দিয়ে তোমালোকে পিছৰ মাহত 49 কে দিলে হ'ব। আৰু যিবিলাক এবাৰে তোমালোকে এডমিশ্যনটো ল'ম বুলি ভাবা, তেনেহ'লে তোমালোকে একেবাৰে 499 দিলে হ'ব। এতিয়ালৈকে বহু ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ কৰি আছে। মেথ, ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ তোমালোকে ল'ব পাৰিবা, আৰু তেওঁলোকৰ কনচেপ্ট ক্লিয়াৰ হোৱা বুলি SMS দি আছে। আৰু পৰীক্ষা প্ৰতি সপ্তাহতে পতা হয়, 15 দিন বা এসপ্তাহৰ পিছত। ছাত্ৰ-ছাত্ৰীসকল, এনে সুবিধা লাভ কৰিব পাৰে, হোৱাটছএপ কৰক। তাৰপিছত নেক্সট হৈছে 2 নম্বৰটো হৈছে এটা নিৰ্দিষ্ট দিনৰ পৰা এইবোৰ ত্যাগ কৰাৰ সিদ্ধান্ত ল'ব লাগে। 3 নম্বৰ, এনে সামগ্ৰী খোৱাৰ ইচ্ছা হ'লেই নিজৰ সন্তানৰ কথা চিন্তা কৰিব লাগে। ধপাতজনিত কিবা ডাঙৰ ৰোগত মৃত্যু হ'লে সন্তান আৰু পৰিয়ালৰ কি অৱস্থা হ'ব চিন্তা কৰিব লাগে। মন শান্ত ৰাখিবলৈ সদায় যোগ, খোজকঢ়া, ব্যায়াম, গান বাজনা আদি কৰা। এনে সামগ্ৰী খোৱাৰ ইচ্ছা হ'লেই বহি থকা বা থিয় হোৱা অৱস্থাত দীঘলীয়াকৈ উশাহ ল'ব লাগে। এগিলাচ পানী বা সাধাৰণ ব্যায়াম কৰিলে ইচ্ছাটো কমি যায়। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় ভিডিঅ'টো ভাল পালা বা ৰচনাখন তোমালোকে পালা। এতিয়া তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' তোমালোকক দিয়া হয়। আৰু যিবিলাক ক্লাছ 9ত টিউচন ল'ব বিচাৰে, তোমালোকে এটা SMS দিলে হ'ল। ঠিক আছে।